হেঁপাহৰ ৰঙালী বিহুটোলৈ মাজত মাত্ৰ এটা মাহ বাকী আৰু এই সময়ছোৱাত সমগ্ৰ ৰাজ্যখন ঢোলে ডগৰে গুঞ্জৰিত হৈছে। এফালে যদি বিহুৰ কৰ্মশালা, আনফালে বিভিন্ন বিহুৰ আখৰাত ব্যস্ত হৈছে হুঁচৰি দলসমূহ। আৰু মই আজি বৰ্তমান উপস্থিত আছোঁ ঐতিহাসিক চৰাইদেউ জিলাৰ মাহমৰাৰ কাকতিবাৰী অঞ্চল আৰু মাহমৰাৰ কাকতিবাৰী অঞ্চলত অনুপ্ৰেৰণা সংগীত বিদ্যালয়ৰ উদ্যোগত এনেদৰে এতিয়া বিহুৰ কৰ্মশালা অনুষ্ঠিত হোৱা দেখা গৈছে। এফালে যদি বিহুত নৃত্যৰ প্ৰশিক্ষণ চলিছে, লোকবাদ্যৰ প্ৰশিক্ষণ চলিছে আৰু আনহাতে যদি দেখা যায়, আমি যদি দেখাওঁ এনেদৰে এতিয়া যুৱতীসকলেও ঢোল লৈ ব্যস্ত হোৱা দেখা গৈছে। আৰু মই এগৰাকী প্ৰশিক্ষাৰ্থীৰ ওচৰলৈ ঢোল বজাই থকা এগৰাকী প্ৰশিক্ষাৰ্থীৰ ওচৰলৈ যাবলৈ চেষ্টা কৰি পোনে পোনে দেখা গৈছে যে তোমালোকে ঢোল বজাত ব্যস্ত হৈ পৰিছা। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ছোৱালীও ঢোল বজাব লাগে, চবৰে ইকুৱেল হ'ব লাগে আৰু বহুত ভাল লাগিছে। ইয়াত বহুত ভালকৈ শিকাইছে, মানে ছোৱালীকো ইম্পৰ্টেঞ্চ দিয়ে অলপ। যিহেতু দেখা গৈছে যে খুব ধুনীয়াকৈ প্ৰশিক্ষণ চলি আছে, কেতিয়াৰ পৰা আৰম্ভ হৈছে আৰু ৰাইজৰ সঁহাৰি কেনেকুৱা ধৰণৰ? বহুত ভাল সঁহাৰি পাইছোঁ আৰু 100ৰো অধিক ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত অংশগ্ৰহণ কৰিবলৈ আহিছে আৰু 16 মাৰ্চৰ পৰা আৰম্ভ হৈ আছে আৰু 23 মাৰ্চত সামৰণি অনুষ্ঠান হ'ব আৰু যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আহিছে। খুব ব্যস্ত হৈ থকা দেখা গৈছে বিহুৰ প্ৰশিক্ষণ দিয়া। প্ৰথমে এফাকি যোজনা শুনিবলৈ বিচাৰিম আপোনাৰ পৰা। হয়, ধন্যবাদ। এফাকি বিহু নাম গাবলৈ চেষ্টা কৰিছোঁ। বিহুলৈ আহিলোঁ, গামখাৰু পিন্ধিলোঁ, আজৰি বান্ধিলোঁ, খোপা দুখনি হাততে জেতুকা বোলালো, গাতি মেৰিয়ালো ৰিহা। কেনেকুৱা ধৰণৰ অনুভৱ, সঁহাৰি কেনেকুৱা ৰাইজৰ? বহুত ভাল লাগিছে। অভিভাৱিকা যিহেতু তেওঁলোকৰ সহযোগত আৰু অনুপ্ৰেৰণা সংগীত মহাবিদ্যালয়ৰ অংকিতা ৰশ্মি বা তেওঁ মোক ইয়ালৈ মাতি আনিছে প্ৰশিক্ষিকা হিচাপে। তেওঁক বহুত বহুত ধন্যবাদ দিছোঁ আৰু তাৰ লগতে বহুত ভাল লাগিছে ইমান যে কণ কণ ল'ৰা ছোৱালীবোৰ আগবাঢ়ি আহিছে শিকিবৰ কাৰণে, বহুত ভাল লাগিছে। গগনাৰ মাত শুনিবলৈ পাম নেকি তোমাৰ? হয়, নিশ্চয়। হয়, দেখা গৈছে যে এতিয়া হেঁপাহৰ ৰঙালী বিহুটোলৈ মাত্ৰ এটা মাহ বাকী থকা অৱস্থাত এনেদৰে এতিয়া সকলো উঠি পৰি লাগিছে। চৌদিশে এতিয়া ঢোলে ডগৰে গুঞ্জৰিত হৈ পৰিছে আৰু সকলো অসমবাসী লোক হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ সাজু হৈছে।